বিহুগীত, টোকাৰী গীত, দিহানাম। হয়, এইগৰাকী শিল্পীৰ নাম খগেন গগৈ। সুদীৰ্ঘ দিন ধৰি লোকসংগীতৰ চৰ্চা কৰি অহা শিল্পী খগেন গগৈ। যিকোনো ক্ষেত্ৰতে সুস্থ ৰূপটোক আমি পোষকতা কৰোঁ, একেই কথা প্ৰযোজ্য হয় সংগীতৰ ক্ষেত্ৰখনতো। অসমৰ সংগীত ক্ষেত্ৰখনতো যথেষ্টকেইজন সংগীত শিল্পীয়ে অসমৰ সংগীত শিল্পৰ ধাৰাটোক সুস্থ ৰূপত জীয়াই ৰখাৰ প্ৰয়াস কৰি আহিছে। বিহুগীত, টোকাৰী গীত, দিহানাম আদি লোকসংগীতৰ পৰম্পৰাসমূহক ধৰি ৰখাৰ ক্ষেত্ৰত এগৰাকী শিল্পীয়ে যথেষ্ট অৱদান আগবঢ়াইছে। তেওঁ হ'ল খগেন গগৈ। আজিৰ সাংস্কৃতিক অনুষ্ঠানত আহক এইগৰাকী সংগীত শিল্পীৰ সম্পৰ্কত, দিহানাম আৰু অন্যান্য গীতসমূহৰ সম্পৰ্কত আমি কিছু কথা অৱগত হওঁ। এইটো এটা বিহুগীত, খগেন গগৈয়ে গোৱা বিহুগীত। কিন্তু বিহুগীতৰ শেহতীয়া ধাৰাক বিভিন্ন সময়ত চুই যায় বিভিন্ন বিতৰ্কই। এই যিটো বৰ্তমান লোকসংগীতৰ যিটো ধাৰা, এই ধাৰাটো ঠিকেই চলিছে। ঠিকেই বুলি ক'বলৈ অকণমান অসুবিধা হয়, কিয়নো অলপ পুৰণাৰ যিটো ঢং তাৰ পৰা আঁতৰি যোৱা যেন লাগে। তথাপিতো পুৰণি সংমিশ্ৰণেইতো সংগীত হ'ব লাগিব, অকল পুৰণাখিনিকে ৰাখিলেও নহ'ব, নতুনখিনিকো আদৰিব লাগিব। তথাপিতো মই ভাবোঁ যে পুৰণাখিনি ৰাখি তাৰ পৰা যাতে আমি নতুনখিনি অকণমান নতুনত্বক আদৰি লওঁ, সেইধৰণে চেষ্টা কৰিলে আমাৰ লোকসংগীতৰ পুৰণি নতুন যিটো সংমিশ্ৰণৰ ধাৰাটো থাকিব বুলি মই ভাবোঁ। শিল্পী খগেন গগৈয়ে এতিয়ালৈকে কণ্ঠ দিছে 400 বিহুগীতৰ এলবামত। তেওঁৰ অপূৰ্ব কণ্ঠ সংলগ্ন হৈ আছে বৈৰাগী, মনভাই, ৰত্নাকৰকে ধৰি প্ৰায় 1.5 শতাধিক টোকাৰী গীতৰ এলবামত। তেওঁৰ কণ্ঠৰ কেইখনমান বিহুগীতৰ কেছেট হ'ল দিচাং মুখৰ পেপাতি, সাদৰী, শকুন্তলা, জানমণি, জোনবাই ইত্যাদি। শিল্পীগৰাকীয়ে লোকসংগীতৰ পৰিৱেশনৰ বাবে এতিয়ালৈকে ভ্ৰমণ কৰিছে ৰাছিয়া, ইংলেণ্ড, মৰিছাছ, ইণ্ডোনেছিয়া, থাইলেণ্ড, কম্বোডিয়াকে ধৰি বিশ্বৰ কেইবাখনো দেশ। সেই দেশসমূহৰ লোকসংগীতৰ তুলনাত আমাৰ লোকসংগীতৰ মান কেনেকুৱা? আমি ৰাছিয়াত যেতিয়া বিহু মাৰিছিলোঁ প্ৰথম গৈ 1987 মানত, তেতিয়া তেওঁলোকে আমি বিহু গাওঁতে তেওঁলোকে নাচিছিলে। ভাষা বুজা নোবুজাটো ডাঙৰ কথা নহয়। আৰু যেতিয়া মই ফ্ৰান্সৰ যিখন কলনী এখন আছে আমাৰ মৰিছাছলৈ যাওঁতে, ৰিউনিয়ন আইলেণ্ড বুলি কয়, তাত গৈছিলোঁ। তাত ভাল লাগিছিলে যে আমি বিহু গাওঁতে বা আমি বিহু নাচোঁতে তেওঁলোকে যি ধৰণে একাগ্ৰ হৈ পৰিছিলে আমাৰ লগত। আৰু তেওঁলোকে আমাৰ বিহু শিল্পীবিলাকক মানে স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলক বা অন্যান্যসকলেও যেতিয়া মানে অট'গ্ৰাফ ল'বলৈ আমাৰ ওচৰলৈ আহিছিলে, বা তেতিয়া আমি অনুভৱ কৰিছোঁ মই যে আমাৰ অসমীয়া লোকসংগীতক বাহিৰত খুব ভালধৰণে আদৰি লয়। আৰু আমি য'লৈকে গৈছোঁ তাতে দেখিছোঁ খুব আনন্দ, মৰম পাইছোঁ, চেনেহ পাইছোঁ, আৰু তেওঁলোকেও আমাৰ লগত খুব সুন্দৰভাৱে সহযোগ কৰিছে। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ নিষ্ঠাবান কৰ্মী খগেন গগৈয়ে ইতিমধ্যে কণ্ঠ নিগৰাইছে মাঘত মামনিৰ বিয়া, পত্নী, নিষিদ্ধ নদী আদি ছবিসমূহত। অসম তথা ভাৰতৰ বিভিন্ন মঞ্চত লোকসংগীত পৰিৱেশন কৰি সাংস্কৃতিক পৰম্পৰা ৰক্ষাত বিশেষ বৰঙণি যোগাই আহিছে। গগৈয়ে অনুভৱ কৰে এই সংগীতে জনসাধাৰণৰ মাজত সম্প্ৰীতি সৃষ্টিত বিশেষ ভূমিকা পালন কৰে। স্বৰ্গদেউ যেতিয়া চুকাফা আহিছিলে, এইটো কয় সকলোৱে যে তেওঁ ঢোলটো লগত লৈ আহিছিলে। আৰু সেই ঢোল সংস্কৃতি বিহুৰ দ্বাৰাই তেওঁ ৰংঘৰ বাকৰিত যেতিয়া পাছৰ চাম স্বৰ্গদেৱে ৰংঘৰ বাকৰিত অসমৰ বিহুটো জাতীয় উৎসৱ বুলি স্বীকৃতি দিলে, তাক গোটেই অসমৰ ৰাইজক ৰংঘৰ বাকৰিত একলগ কৰি বিহু গাবলৈ দিছিলে। আৰু সেই বিহু গাওঁতে এটা কথা আছিলে, তাত ধৰ্ম নাছিলে, যে এজন বিহুৱা ডেকা বুলি ক'লে হিন্দু নে মুছলমান নে খ্ৰীষ্টান নে জৈন তাত হিচাপ নাই, অকল বিহুৱা ডেকা বুলি কোৱা হয়। গতিকে বিহু সংস্কৃতিটো আমাৰ ইমান সুন্দৰ সংস্কৃতি, য'ত আমি ধৰ্ম নিৰপেক্ষতা বুলি কয়, এইটো সংস্কৃতি বিহুৱে
বজাই ৰাখিব পাৰিছে। 2000 চনৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, ডুমডুমা, ডিগবৈ আদি ঠাইত বিহুগীতৰ কৰ্মশালা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত প্ৰশংসনীয় অৱদান আগবঢ়াই আহিছে। শিল্পী জীৱনৰ আন এক স্বাক্ষৰ বহন কৰি গগৈয়ে বলিউডৰ জনপ্ৰিয় অভিনেতা শ্বাহৰুখ খানৰ সৈতে অভিনয়ত অংশ লয় অসমৰ পটভূমিত নিৰ্মিত দিল সে ছবিখনত। শিল্পীগৰাকীয়ে লোকসংগীতৰ চৰ্চাৰ ক্ষেত্ৰত তৰুণ প্ৰজন্মৰ মাজত বিশেষ আগ্ৰহ আছে বুলি প্ৰকাশ কৰে। এইটো অৱশ্যে মই বিহু ক্ষেত্ৰত এটা কথা মই ভাল পাইছোঁ বা ভালো লাগিছে। আমি বছৰেকত প্ৰায় 4-5 ঠাইত মই বিহু কৰ্মশালা কৰিছোঁ। এই বছৰ কৰিছোঁ, ডুমডুমাত কৰিছোঁ, ডিগবৈত কৰিছিলোঁ, যেনেকৈ গহপুৰত কৰিছিলোঁ। তাৰ আগতেও মই গৌৰীপুৰ, তাৰপিছত এনেকৈ তামোলপুৰ, কোকৰাঝাৰ এইবিলাকত বিহু কৰ্মশালা কৰিছিলোঁ। কিন্তু তেওঁলোকে এই বিহু শিকিবলৈ যি ধৰণে আগবাঢ়ি আহিছে, নতুন চাম ডেকা জীয়ৰী, গাভৰু বা ডেকা ল'ৰা, স্কুলীয়া ল'ৰাৰ পৰা আদি কৰি বা আমাৰ খেতিয়কৰ পৰা আদি কৰি স্কুলত পঢ়া শুনা কৰা ল'ৰা ছোৱালীও খুব সুন্দৰভাৱে প্ৰত্যেক জেগালৈ আগবাঢ়ি আহিছে। গতিকে ভাবোঁ তেওঁলোকৰ এই অসমীয়া সংস্কৃতি, বিশেষকৈ লোক সংস্কৃতিৰ প্ৰতি অন্যান্য গীত মাতো আজিকালি শিকিবলৈ চেষ্টা কৰিছে, নকৰা নহয়। প্ৰায়ভাগেই অসমৰ লোকসংগীতৰ যি প্ৰচলিত লোকসংগীতবিলাক শিকিবলৈ চেষ্টা কৰা আমি দেখিছোঁ। বিশেষকৈ বিহুৰ প্ৰতি সজাগতা দেখিছোঁ। গুৱাহাটীতে হওক বা এতিয়া গুৱাহাটীতো বহু কৰ্মশালা হৈছে, এই বছৰ হৈছে, কলাক্ষেত্ৰত হৈছে, খানাপাৰাত হৈছে বা বিভিন্ন ঠাইত। গতিকে ভাবিছোঁ লোকসংগীতৰ প্ৰতি বা লোকনৃত্যৰ প্ৰতি আমাৰ নতুন চামৰ আগ্ৰহ নাইকিয়া নহয়, হৈছে আৰু এইটো থাকি যাব বুলি মই বিশ্বাস কৰোঁ। এনেকুৱা এজন শিল্পী আমাৰ বাবে নিশ্চয়কৈ আপোন আৰু আদৰৰ। এনালে নাই বিচনীয়ে ভনী কেলৈ হা, জিচিহিলা হয় কেলৈ হা, জিচিহিলা হয় মাৰে নোবা এঠানি কৰি। এই মৰম নাই ধেমালিয়ে ভনী কেলৈ ক, ৰিচিলা হয় কেলৈ ক, ৰিচিলা হয় মোৰে নুমন বলিয়া কৰি। এই সংগীতৰ প্ৰকৃত ৰূপ, সুস্থ ৰূপ, আৰু এই সংগীত খগেন গগৈ ডাঙৰীয়াই যি সংগীতৰ সুস্থ ৰূপ জীয়াই ৰখাৰ প্ৰয়াস কৰি আহিছে, অসমৰ সংগীত ক্ষেত্ৰখনক সমৃদ্ধ কৰাৰ প্ৰয়াস কৰিছে, এয়া নিশ্চয়কৈ প্ৰশংসনীয় পদক্ষেপ। খগেন গগৈৰ দৰে আমাৰ তৰুণ প্ৰজন্ম বা অন্যান্য সংগীত শিল্পৰ চৰ্চা কৰা সকলেও এইদৰে আগবাঢ়ি আহিলে অসমীয়া জাতি, অসমীয়া সংস্কৃতিৰ যি উন্নতি ৰূপ সেয়া আমি প্ৰত্যক্ষ কৰি থাকিবলৈ সক্ষম হ'ম। কেমেৰা পাৰ্চন দেৱজিৎ মৰম কুমাৰ, নিউজ লাইভ, গুৱাহাটী।